অবশেষে একটি আসনের জন্যই কংগ্রেসের সঙ্গে রাইজোর দলের মিত্রতা হলো না বলে ঘোষণা এবারে রাইজোর দলের নেতা অখিল গগৈয়ের। আবারও আপনাদের জানিয়ে রাখি যে অবশেষে যেই ঘোষণা যে রাইজোর দল কংগ্রেসের সঙ্গে আর মিত্রতা করবে না, প্রত্যক্ষভাবে গৌরব গগৈ এবং রকিবুল হোসেনের জন্যই মিত্রতা হলো না বলে স্পষ্ট ঘোষণা করেছেন অখিল গগৈ। ধিং কেন্দ্র রাইজোর দলকে ছেড়ে না দেওয়ার জন্যই মিত্রতা ভঙ্গের কথা ঘোষণা করতে হলো বলে মন্তব্য করেছেন অখিল গগৈ। রাইজোর দলকে বাদ দিয়ে অন্য 4টি দলের সঙ্গে বৈঠক করা অপমানজনক বলেও গতকাল কাজিরাঙ্গায় সাংবাদিক বৈঠক করে বলেছেন অখিল গগৈ। কি বলেছেন অখিল গগৈ শুনুন। আমি মিত্ৰতা বিচাৰোঁ। ৰাইজৰ দলে গভীৰভাৱে আন্তৰিকতাৰে মিত্ৰতা বিচাৰে। সেইবাবে কংগ্ৰেছৰ সকলো কেৰামতালি আমি সহ্য কৰি আছিলোঁ। কিন্তু মিত্ৰতাৰ বাবে যি ত্যাগ লাগে সেই ত্যাগ কেৱল ৰাইজৰ দলেহে কৰিব লাগিবই বুলি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেয়া কোনো গণতান্ত্ৰিক দৃষ্টিভংগী নহয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখৰ ভাষা আৰু শাৰীৰিক ভাষা কোনোটোৱে মিত্ৰতাৰ সপক্ষে নহয় আৰু তেওঁৰ আচৰণ মিত্ৰ দলবোৰৰ কাৰোৰে বাবে মুঠেও সন্মানজনক নহয়। এতিয়া 2026 চনৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছে আমাৰ বাছনিত মাত্ৰ 4খন আসন এৰি দিছে। মাত্ৰ 15খন আসনৰ 13খন আসন এৰি দিব খোজে। তাৰে 9খনেই কংগ্ৰেছৰ বাছনিৰ আৰু সেই 9খনৰো 4খনেই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বাবে। অৰ্থাৎ আমাৰ বাছনি 4খন আৰু কংগ্ৰেছৰ বাছনি 5খনকে ধৰি কেৱল পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতাৰ বাবে আমাক দিয়া হৈছে 9খন সমষ্টিহে। ধিং আমাক পোনপটীয়াকৈ এৰি দিলেই আমি সকলো ত্যাগ কৰি মিত্ৰতা কৰিবলৈ প্ৰস্তুত আছোঁ বুলি বাৰম্বাৰ আমি জনাই আহিছিলোঁ। কিন্তু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে ধিং আমাক এৰি নিদিলে। আনসকলে এৰি দিয়াৰ পক্ষপাতি আছিল যদিও আনকি AICCও আমাৰ সন্মুখত ধিং এৰি দিম বুলি ঘোষণা কৰিছিল। ক'বলৈ গ'লে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ আকুৰ গুজালিৰ বাবে আমাৰ এই মিত্ৰতা ভাগি গ'ল। কিন্তু কংগ্ৰেছে আমাক আত্মসমৰ্পণ কৰাব খুজিছিল। আমি আত্মসমৰ্পণ কৰিবলৈ সন্মত নহ'লোঁ। আমি মাত্ৰ 15খন আসনৰ তেনে সামান্য লক্ষ্য এটা দিছিলোঁ আৰু ন্যূনতম ঔমসতীয়া কৰ্মসূচী কমন মিনিমাম প্ৰগ্ৰেম এখন বিচাৰিছিলোঁ। গৌৰৱ গগৈয়ে কিন্তু কমন মিনিমাম প্ৰগ্ৰেম অৰ্থাৎ ন্যূনতম ঔমসতীয়া কৰ্মসূচী এখন কোনোপধ্যে ল'বলৈ ইচ্ছা প্ৰকাশ কৰা নাই। তেওঁ আমাক সন্মান দিব খোজা নাছিল আৰু গৌৰৱ গগৈয়ে দাম্ভিকতা দেখুৱাই মিত্ৰতা ভাঙি দিয়াৰ পক্ষত অৱস্থান লোৱা আমি দেখিলোঁ। গতিকে ক'ব পাৰি ধিং বিধানসভা সমষ্টি ৰাইজৰ দলক এৰি নিদি কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰি যোৱা 6 মাৰ্চ তাৰিখে আন 3টা দলৰ সৈতে মিত্ৰতাৰ আনুষ্ঠানিকতা সম্পন্ন কৰিছে। তাৰ পূৰ্বে আলোচনাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাত ৰাইজৰ দলৰ চূড়ান্ত তালিকাৰ পৰা ডিমু, বৰচলা, মাৰ্ঘেৰিটা, দিছপুৰ, দুলীয়াজান আদি সমষ্টিৰ নাম অন্তৰ্ভুক্ত কৰি একপক্ষীয়ভাৱে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰিছে। তাৰ পাছতো আমি সংযম ৰক্ষা কৰি মিত্ৰতাত যাতে কোনো আউল নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিবদমান সমষ্টিবোৰ বাদ দিহে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলোঁ। 2021 চনৰ বিধানসভা নিৰ্বাচনত দেশকৈ বিশ্বাসঘাতকতা কৰিছিল। কেৱল 8টা বিধানসভা সমষ্টিত লৈ আমি কংগ্ৰেছৰ সৈতে 2021 চনত জোটবন্ধনৰ বাবে সন্মত হৈছিলোঁ। কিন্তু BPF দলটো কংগ্ৰেছ দলৰ কাষ চাপি অহাৰ লগে লগে কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিলে। বিশ্বাসঘাতকতা তেওঁলোকে কৰিলে, ঠগিলে তেওঁলোকে, কিন্তু অপপ্ৰচাৰ কৰিলে আমাৰ বিৰুদ্ধে তেওঁলোকেই। আমি গোপনে আলোচনা চলাই আছিলোঁ বাবে সেইবাৰ মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি আছিলোঁ বাবে সেইবাৰ আমি খলনায়ক হৈ পৰিলোঁ। তেওঁলোকে আমাৰ মিত্ৰ দলবোৰৰ সৈতে আলোচনাৰ বাবে মুঠেও সময় দিয়া নাছিল। ক'ৰবাত বিয়া খাবলৈ যাওঁতে, আনকি ৰিপুণ বৰাৰ ছোৱালীৰ বিয়াৰ সময়তহে দেৱব্ৰত শইকীয়াই আমাক লগ পাই প্ৰাৰ্থী তালিকাৰ বিষয়ে আলোচনা কৰিছিল। আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ 4জনীয়া সমিতিয়ে ৰাইজৰ দলৰ সৈতে এবাৰেই আলোচনাত বহিছিল যোৱা 19 ফেব্ৰুৱাৰীত। তেতিয়া আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছিলোঁ যে কংগ্ৰেছ বুলি কোনো দল আচলতে নাই। কংগ্ৰেছ দলৰ অমৈহতীয়া কোনো প্ৰাৰ্থীও নাই। আছে গৌৰৱ গগৈৰ প্ৰাৰ্থী, আছে ৰকিবুল হুছেইনৰ প্ৰাৰ্থী, আছে প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থী আৰু ৰিপুণ বৰা স্বয়ং নিজেই প্ৰাৰ্থী। ব্যক্তি স্বাৰ্থৰ সমষ্টিয়ে যেন কংগ্ৰেছ সেইটো আমি অনুভৱ কৰিছিলোঁ। আজিৰ দিনটোত আমি অতি দুখেৰে জনাওঁ যে যোৱা 19 ফেব্ৰুৱাৰীৰ মিত্ৰতাৰ বৈঠক বিফল হোৱাৰ পাছত 20 ফেব্ৰুৱাৰীত আমি কংগ্ৰেছ দললৈ আনুষ্ঠানিকভাৱে এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ। কিন্তু আজি পৰ্যন্ত আমাক অসন্মান কৰি কংগ্ৰেছ দলে আমাৰ সেই চিঠিৰ কোনো উত্তৰ নিদিলে আৰু উত্তৰ নিদি আমাৰ স্বাভিমানত আঘাত আনিলে। সেয়েহে আজিৰ তাৰিখত কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা আগবঢ়াই নিয়াটো আমাৰ পক্ষে সম্ভৱপৰ নহয় বুলি বিবেচনা কৰি আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু এইখিনি কথা আমি সমগ্ৰ অসমৰ ৰাইজক আজি জানিবলৈ দিছোঁ।